যিমান কৰিব লাগে আমি চব সহায় কৰি দিম। দাদা সেই মানুহবিলাক ঘৰবোৰে নাই, চব উঠাই গ'ল। সব উঠুৱাই লৈ গ'ল, ঘৰ চৰ একো নাই। ঘৰ তলৰ যি সমস্যা আছে মই চবখিনি কৰাই দিম, চিন্তা কৰিব নালাগে। ঘৰৰ কথা, কিতাপ পত্ৰ, চাৰ্টিফিকেট, কাগজ পত্ৰ, গৰু ম'হ য'ত যি আছে মই চব ঠিক কৰি দিম। মই যিমান পাৰোঁ সহায় কৰিম। খালি মৰা মানুহটোতো আৰু ঘূৰাই দিব নোৱাৰোঁ। কোৱা হ'লেও কিবা এটা আমাক মৃত্যুদেহটো পোৱা নাই, চিন্তা কৰি। এতিয়া পানী কমিছে নহয়, গতিকে ক'ৰবাত যদি পাহাৰে তাহাৰে আছে তেতিয়াও পাই যাম। আৰু যদি আমি গৈ আহিলোঁ, মই আৰু এবাৰ বিচাৰাই দিওঁ আৰু পানী কমিলে যেতিয়া কিবা নহয় কিবা এটা ৰিজাল্ট পাই যাম। পলসৰ তলত 3.5 ফুট আছে। আমি ৰ'দৰ ৰমণীত আমি এতিয়াও সোমাব পৰা নাই। আমাৰ ৰ'দৰ ছাৰ 10 মিনিটত 10 ফুট পানী উঠিছে ছাৰ। 10 মিনিট মানে কোনো ভাবিবলৈ চান্সেই নাপালে যে এনেকুৱা হ'ব। আমি ওলাবলৈ একো একোৱে নাপালোঁ। কেনেকৈ যে এই দুটা গেঞ্জি এটা পিন্ধোতে গোটেই পানী গৈ আগে পিছতো কেতিয়াও পানী হৈছে যদিও এনেকৈ ধৰণৰ হোৱা নাই। হৈছে বহুত ভাল, কিন্তু এনেকুৱা হোৱা নাই। কালি যিটো হৈ গৈছে চাওঁতে চাওঁতে পানী উঠি এটা ব্যৱস্থা কৰক। আমি চবৰ লগত কণ্টেক্ট কৰিছোঁ, কাৰো লগত কণ্টেক্ট নাই হোৱা। আমাৰ নাম্বাৰ, দাদাৰ নাম্বাৰো আমাৰ ওচৰত আছে, লগাইছোঁ কিন্তু লগা নাই। কি কৰিম? আমাৰ নিজৰ ভাগিন হৈ কান্দিছে, কৈছে মামা আমাক বচা। আপোনাৰ ভাগিন ভাগিন ছোৱালী মামা মামী আমাক বচাওক কৈছে। আপোনালোকক মোক খং কৰিছে। 3 ঘণ্টা হৈ গ'ল আপোনালোকে আমাক বচাব পৰা নাই, কাকো পঠিয়াব পৰা নাই। তাৰ পাছত এতিয়া তাত ছাৰ একো নাই। মানে গোটেই গাঁও খতম হৈ গ'ল, একো নাই। 4,000 মান গৰু একদম পানীত উঠি গুচি গৈছে। গৰু গাহৰি ছাগলী চব মৰিছে। একো নাই ছাৰ, একো নাই, গাঁওখনে নাই। এখন পঞ্চায়ত এনেকুৱা আমাৰ 10খন পঞ্চায়ত আছে। তাৰমানে আপোনাৰ এইবিলাক আমাৰ হেৰি ওচৰতে ৰমণী বুলি আছে, দৈ বুলি আছে, শিমলুগুৰি তাতো কালি গেট যদি আমি নিজে কাটি মেলি উলিয়াবলগীয়া আছে, উপায় নাই, ফচি আছে। এতিয়া ৰমণীত এতিয়া আমি খবৰ পাইছোঁ 3টা দেখি এতিয়াও পাইছোঁ। কিন্তু আমি এতিয়ালৈকে আমি ভাগিনজনী আছে নে নাই নে ক'ৰবাত আছে, আমি একো সন্ধান নাই পোৱা। চিন্তা কৰিব নালাগে। যিখিনি হ'লতো ভগৱানৰ, মইতো আৰু ঘূৰাই দিবতো নোৱাৰোঁ, কাৰণ সেইটোতো ভগৱানে লৈ গ'ল। কিন্তু যি আছে বাচি পানীটো একদম কিমান বাচি গৈছে, মানে 3 পানীৰ ভিতৰত সোমাই গ'ল আৰু ওপৰ দি গুচি গ'ল। কিন্তু আমি কেইটা বজাত হ'ল আৰু লাষ্ট কথা কিমান তাৰিখে মাতিলে? আপোনালোক আহি গ'ল।